ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যেতিয়া তেওঁ মূল যাত্ৰা আজিৰ পৰা ১.৫ বছৰ আগত কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিছিল, অসমৰ মানুহৰ এটা হেঁপাহ আছিল যে তেওঁ এদিনৰ কাৰণে অসমলৈ আহক। সেই সময়ত তেওঁ নোৱাৰিলে, যিহেতু দক্ষিণৰ পৰা উত্তৰলৈ তেওঁ এটা মহান ঐতিহাসিক যাত্ৰা অতিক্ৰম কৰিছে। আজি তেওঁ মাত্ৰ এদিনৰ কাৰণে নহয়, প্ৰায় ৭-৮ দিনৰ কাৰণে আজি অসমলৈ আহিছে। পূৰ্বৰ পৰা পশ্চিমলৈ, উত্তৰ পূৰ্বৰ পৰা পশ্চিম আৰু এটা দীঘলীয়া এটা যাত্ৰা তেওঁ আৰম্ভ কৰিছে। মই ভাবিছোঁ এই যাত্ৰাৰ যোগেদি তেওঁলোকে যথেষ্ট সাধাৰণ মানুহক ওচৰৰ পৰা লগ পাইছে আৰু বহুত মানুহৰ আৱেগ আজি তেওঁ বুজি পাইছে। বিশেষকৈ অসমত যেতিয়া আহিব, অসমৰ মানুহে আজি কংগ্ৰেছ দলটো কিমান ভাল পায়, ৰাহুল ডাঙৰীয়া তেখেতৰ এই যাত্ৰাৰ কাৰণে কিমান শলাগ লৈছে, আৰু আমি পৰৱৰ্তী দিনত ভৱিষ্যত অসমে ভাৰতৰ যেতিয়া আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব, আমি সকলোৱে কি বিচাৰোঁ, এই গোটেইবোৰ কথা তেওঁ জানিবলৈ এটা গুৰুত্বপূৰ্ণ এটা মঞ্চ পাইছে, প্ৰক্ৰিয়া পাইছে। আৰু আজি এটা আনন্দ এটা দিন, উৎসাহৰ দিন। আজি তেখেতৰ লগত যথেষ্ট ৰাজ্যিক আৰু আন্তঃৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মিডিয়া মানুহবোৰ আহিছে। আমি নিজৰ উজনি অসমৰ আমাৰ ইয়াত যে আমি সকলোৱে এটা মিনি ভাৰত হিচাপে ইয়াত বাগান, হিন্দী স্পিকিং, অসমীয়া, বঙালী, ভাষা সংখ্যালঘু আমি যে সকলোৱে একগোট হৈ আছোঁ, শান্তিত আছোঁ, এই কথাবোৰ আমি দেখাবলৈ আজি এই যাত্ৰাৰ যোগেদি আমি পাৰিম। চাওক, এই যাত্ৰাই ৰাইজৰ মনত এটা ভাল প্ৰভাৱ পেলাব যে কোনোবা এটা দল আছে যি ৰাইজৰ বিষয়বোৰ উত্থাপন কৰিছে, কোনোবা এটা দল আছে যে বৰ্তমানৰ সমস্যালৈ চিন্তা কৰিছে, কোনোবা এটা দল আছে যি ইতিহাসত আমাৰ এই শিক্ষা ক্ষেত্ৰত যথেষ্ট ৰাইট টু এডুকেশ্যন জৰিয়তে ডাঙৰ কাম কৰিলে, MGNৰেগাৰ জৰিয়তে শ্ৰমিকসকলৰ কাৰণে ডাঙৰ কাম কৰিলে। তো নিশ্চয় ৰাইজৰ মনৰ ওপৰত এটা ভাল প্ৰভাৱ পেলাব। তথাপিও এই যাত্ৰা আপোনালোকে দেখা পাইছে, এই যাত্ৰা মানুহৰ মাজত এটা নতুন শক্তি সৃষ্টি কৰিছে। যিহেতু বৰ্তমানৰ পৰিৱেশত বিজেপিয়ে ভয়, ভাবুকি, দমন, অত্যাচাৰ, পুলিচ, ED, ইনকাম টেক্স এইবোৰ চব কৰি মিডিয়াসকলক, যুৱকসকলক, শিক্ষকসকলক, সামাজিক সংগঠনসকলক একদম কব্জা কৰি ৰাখিবলৈ বিচাৰিছে। কিন্তু আজি তেওঁলোকে এই যাত্ৰাৰ যোগেদি বিভিন্ন এই সমাজৰ অংগবোৰ শক্তি পাব আৰু নিজৰ মুখখনটো মুকলি তেওঁলোকৰ কথাবোৰ ক'বলৈ এটা শক্তি পাব। এই শক্তি যে আমি দিছোঁ ৰাইজক, এই প্ৰভাৱটো নিশ্চয় অনাগত লোকসভা নিৰ্বাচনত দেখা পাব। অসমৰ ৰাইজৰ আশীৰ্বাদ আজি এই যাত্ৰাৰ লগত আছে। মোক কিমান ফোন আহিছে যে আমি এই যাত্ৰা চাবলৈ আহিছোঁ, আমি ৰাহুল ডাঙৰীয়াক চাবলৈ আহিছোঁ, আমি যাত্ৰাৰ এই যে উদ্দেশ্যটো আমি ভাল পাইছোঁ। যেতিয়া অসমৰ মানুহে সিদ্ধান্ত লৈছে যে আমি এই যাত্ৰাক স্বাগতম জনাম, বৰ্তমানৰ বিজেপি চৰকাৰ বাধাৰ দিবলৈ চেষ্টা কৰিলেও বাধা দিব নোৱাৰিব। যাত্ৰাটো যথেষ্ট ইতিমধ্যে মাত্ৰ 3 দিনৰ ভিতৰতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, চৰকাৰে একো কৰিব নোৱাৰে।